ইয়াত আমাৰ মাটি কালি হ'ল 55 হেক্টৰ তাৰে ইয়াতে 59টা ঘৰ আছে 59 নম্বৰ অফ হাউচ হোল্ডছ আৰু গোটেইকেইজনে তেওঁলোকে মাননীয় উচ্চ ন্যায়ালয় আৰু তাৰপিছত মাননীয় উচ্চতম ন্যায়ালয়ত তেওঁলোকে গোচৰ ৰুজু কৰিছিলে যে তেওঁলোকক ইয়াৰ পৰা ইভিক্ট কৰিব নালাগে বুলি তাৰপিছত এইটোৱে হ'ল আটাইতকৈ ডাঙৰ গ্ৰুপ আছিলে 59 জনৰ মানে ঘৰৰ এতিয়া মাননীয় উচ্চতম ন্যায়ালয়ে ইয়াৰ ওপৰত ৰায়দান দিলে যে এওঁলোকক নটিচ দি আমি যাব দিব মানে ইভেক্ট কৰিব পাৰোঁ এওঁলোক নটিচো দিয়া হ'ল নটিচ দিয়াৰ পিছত এওঁলোকে আকৌ মাননীয় উচ্চ ন্যায়ালয়ৰ ওচৰত গ'ল তাতে ইয়াচিকা তেওঁলোকে লগালে এতিয়া সেই তেওঁলোকৰ এই পিটিশ্যনটো এতিয়া বৰ্তমানত বিচাৰাধীন হৈ আছে আৰু এতিয়া আমি আশা কৰোঁ যে হয়তো এতিয়া সোনকালে মাননীয় উচ্চ ন্যায়ালয়ে যেনেকুৱা ৰায় দিব সেইমতে আমি আমাৰ নেক্সট কাৰ্যপন্থাটো তেনেকুৱাকৈ আমি ডিচাইড কৰিম সদ্যহতে এভিকশ্যন কৰাৰ কোনো সম্ভাৱনা নাই তেনেকুৱা নহয় আমিতো এনেতে প্ৰস্তুত এই অলপ প্ৰস্তুতি চাবলৈ মই আহিছোঁ আৰু এটা কথা হ'ল যে ইয়াতেতো ষ্টে আছিলে ষ্টে মানে ইয়াতে আৰু কোনো কাম তেনেকৈ কৰিব নোৱাৰে যেনেকৈ আছে তেনেকৈ আছে আপোনালোকে দেখিছে ঘৰবিলাকো যেনেকৈ ভঙা আছে তেনেকৈ ভঙা আছে কিছুমানে হয়তো তিৰপাল তৰিছে সেইটো সময়তো মই আহিছিলোঁ তাৰপিছত তেওঁলোকক নিৰ্দেশ দিয়া হ'ল যে আপোনালোকে আৰু একো কৰিব নোৱাৰে চ' সেইদিনাৰ পৰা তেওঁলোকে কোনো বিশেষ একো কৰা নাই আৰু আজিও আমি অলপ ড্ৰোন লগাই চাম যদি কোনোবা কিবা নতুন কিবা ঘৰ চৰ বনাইছে নেকি সেইটো হ'লে কিন্তু উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ৰ যিটো নিৰ্দেশনা তাৰ এইটো অৱহেলা কৰা হ'ব চ' সেইটো অলপ আমি আজি পৰিদৰ্শন কৰিম চাই লওঁ আৰু ইয়াৰ পৰা যিমান মানুহ আছিলে কিছু ঘৰ গৈছে 7-8 ঘৰ অলৰেডি গৈছে মই ভাবোঁ যে অহা কেইদিনত আৰু মানুহ গুচি যাব উচ্ছেদ কৰাৰ পিছত ইলেক্ট্ৰিফিকেশ্যন এতিয়াও এক্টিভ হৈ আছে নেকি তেনেকুৱা নহয় সেইটো আমি একশ্যন ল'ম তাৰ কোনো ডাঙৰ কথা নহয় ইয়াৰ লগতে ছাৰ উৰিয়াম ঘাটতে 11টা পৰিয়াল সেইটো আছে আমি যোৱাকালি চালোঁ সেইটো চ' তাতো ধৰক আমি ভাবিছিলোঁ যে মানুহে বা তেওঁলোকে কিবা বেলেগ পৰিকল্পনা লৈছে নেকি নতুনকৈ ঘৰ সজা বা কিবা আমি তেনেকুৱা একো পোৱা নাই আৰু আমি কালিতো গোটেই উৰিয়াম ঘাটটো চালোঁ তাৰপিছত গেলাপুখুৰী আৰু এই ৰাজাপুখুৰী আৰু গেলাজান সেই এৰিয়াবিলাক কালি আমি চালোঁ গধূলিৰ ফালে তেনেকুৱা কোনো একো আমি পোৱা নাই এভিকশ্যনৰ সময়ত আমাৰ যেনেকৈ আছিলে আজিও ঠিক তেনেকৈ চলি আছে আদাৰৱাইজ আমি একশ্যন ল'লোঁ হয় কিন্তু আমি তেনেকৈ একো দেখা পোৱা নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ